কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে এই প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে এই প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে এই প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি।